অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ আসাম পুলিচ APDCL ফৰেষ্ট ডিপাৰ্টমেণ্ট ইত্যাদি পৰীক্ষাৰ বাবে আপুনি প্ৰিপাৰেশ্যন কৰি আছে নেকি তেন্তে এই ভিডিঅ'টোৰ দ্বাৰা নিজকে জুখি চাওক আপুনি কিমান জানে আৰু যদি ভিডিঅ'টো ভাল লাগে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আহক এতিয়া কোৱেশ্চনছখিনি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি অম্বিকাগিৰি ৰায়চৌধুৰী নেক্সট কুৱেশ্যন জনসংখ্যা নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষ কোন ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে নিজাকৈ ইণ্টাৰনেট সেৱা আৰম্ভ কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি কেৰেলা নেক্সট কুৱেশ্যন অসমৰ বৰ্তমানৰ ৰাজ্যসভাৰ সদস্য পবিত্ৰ মাৰ্ঘেৰিটা কোনখন আলোচনীৰ সম্পাদক আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি মায়া নেক্সট কুৱেশ্যন শকুন্তলা নাটকখন কোনে সংস্কৃতলৈ অনুবাদ কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি লম্বোধৰ বৰা ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব লগতে ভৱিষ্যতে এনেধৰণৰ ভিডিঅ'জবোৰ চাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নেক্সট কুৱেশ্যন অসম চৰকাৰৰ মিছন বসুন্ধৰা কিহৰ লগত জড়িত ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি ভূমিৰ লগত নেক্সট কুৱেশ্যন অসমীয়া কবিতা পুথি সাগৰ দেখিছাৰ লেখক কোন ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি দেৱকান্ত বৰুৱা নেক্সট কুৱেশ্যন অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰথম কবিতা পুথিখনৰ নাম কি আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি তুমি নেক্সট কুৱেশ্যন দীপৰ বিলক কিমান চনত অসমৰ একমাত্ৰ ৰামচাৰ হিচাপে ঘোষণা কৰা হৈছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 2002 চনত নেক্সট কুৱেশ্যন জনসংখ্যাৰ ভিত্তিত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 15 নেক্সট কুৱেশ্যন ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি প্ৰধানমন্ত্ৰী নেক্সট কুৱেশ্যন ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি জৱাহৰলাল নেহেৰু নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ নদীখন মুঠ কেইখন দেশৰ মাজেৰে বৈ গৈছে ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 3খন নেক্সট কুৱেশ্যন গদাধৰ সিংহই কিমান চনত উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ 1694 চনত নেক্সট কুৱেশ্যন বিশ্ব শিক্ষক দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন
ডি 5 অক্টোবৰত। নেক্সট কুৱেশ্যন, লকটক হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মণিপুৰত। নেক্সট কুৱেশ্যন, কোনখন কিতাপ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি এই সকলোবোৰ। নেক্সট কুৱেশ্যন, জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম টেষ্ট ক্ৰিকেটৰ অধিনায়ক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কে নাইডু। নেক্সট কুৱেশ্যন, প্ৰথম টেষ্ট টিউব বেবীজনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লুইচ ব্ৰাউন। নেক্সট কুৱেশ্যন, বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 11 জুলাই। নেক্সট কুৱেশ্যন, গাখীৰৰ বিশুদ্ধতা পৰীক্ষা কৰা যন্ত্ৰটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লেক্টমিটাৰ। নেক্সট কুৱেশ্যন, এক্স-ৰে'ৰ আৱিষ্কাৰ কোনে কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰেনজেন। নেক্সট কুৱেশ্যন, কমনৱেলথ গেমছ কোনখন দেশৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কানাডাৰ পৰা। নেক্সট কুৱেশ্যন, হিষ্ট্ৰী অফ আছাম গ্ৰন্থখনৰ ৰচক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি এডৱাৰ্ড গেইট। ৰাইডাৰ কাপ কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ গল্ফ খেলৰ সৈতে সম্পৰ্কিত। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ কোনখন নগৰক পিংক চিটি অফ ইণ্ডিয়া বুলি জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জয়পুৰক। নেক্সট কুৱেশ্যন, পেৰিছ অলিম্পিক 2024 কিমান সংখ্যক সংস্কৰণ আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 33। নেক্সট কুৱেশ্যন, মৌৰ্য সাম্ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ খ্ৰীষ্টপূৰ্ব 322ত। নেক্সট কুৱেশ্যন, কোন তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজত দূৰত্ব আটাইতকৈ কম হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 23 ছেপ্টেম্বৰ। নেক্সট কুৱেশ্যন, দেহাল পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কাৰ্বি জনগোষ্ঠীয়ে। নেক্সট কুৱেশ্যন, সবৰমতী আশ্ৰম ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গুজৰাটত। নেক্সট কুৱেশ্যন, কিমান চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ইয়াৰিংগম উপন্যাসখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1961 চনত। নেক্সট কুৱেশ্যন,
নীল নদীৰ পাৰত থকা সভ্যতাক কি সভ্যতা বুলি জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মিছৰীয়া সভ্যতা। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক কৰি যিমান পাৰে আপোনাৰ লগৰ বন্ধু-বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নেক্সট কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হোৱাৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লৰ্ড ডাফৰিন। নেক্সট কুৱেশ্যন, 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ নীৰজ চোপ্ৰাই তলত উল্লেখ কৰা কোনটো পদক লাভ কৰিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰূপ। নেক্সট কুৱেশ্যন, 2024ত ভাৰতবৰ্ষই কিমান সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিব? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 78তম। নেক্সট কুৱেশ্যন, অলিম্পিকত পদক জয় কৰা ভাৰতবৰ্ষৰ প্ৰথম মহিলা কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কৰ্ণম মল্লেশ্বৰী। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতবৰ্ষত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 106খন। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত কেতিয়া বাতৰি কাকত দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 28 জানুৱাৰী। নেক্সট কুৱেশ্যন, অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1888 চনত। বিশ্বৰ কোনখন দেশে প্ৰথম GST আৰোপ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ফ্ৰান্সে। নেক্সট কুৱেশ্যন, ভাৰত চৰকাৰে কেতিয়া GST আৰোপ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2017ত। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত GST দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1 জুলাই। নেক্সট কুৱেশ্যন, কোণাৰ্কৰ সূৰ্য মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি উৰিষ্যাত। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত পঞ্চায়তী ৰাজ ব্যৱস্থা আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অনুচ্ছেদ নং 40ত। নেক্সট কুৱেশ্যন, গাখীৰ দৈ হোৱা প্ৰধান কাৰক কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বেক্টেৰিয়া। নেক্সট কুৱেশ্যন, ভাৰতীয় মহাকাশ সংস্থা ISRO কিমান চনত স্থাপিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1969 চনত। নেক্সট কুৱেশ্যন, টেলিফোনৰ আৱিষ্কাৰক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ গ্ৰাহাম বেল। নেক্সট কুৱেশ্যন, এজন প্ৰাপ্তবয়স্ক মানুহৰ দেশত থকা হাড়ৰ সংখ্যা কিমান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব
অপশ্যন চি 206ডাল। নেক্সট কুৱেশ্যন, নিশাগন্ধি বঁটা কোনখন ৰাজ্য চৰকাৰৰ লগত জড়িত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কেৰেলা। নেক্সট কুৱেশ্যন, বিশ্ব ঐতিহ্য দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 18 এপ্ৰিল। নেক্সট কুৱেশ্যন, সৌৰভ কুমাৰ চলিহাই কিমান চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1995 চনত। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানত বৰ্তমান কিমানটা অনুচ্ছেদ আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 448টা। নেক্সট কুৱেশ্যন, কানহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মধ্যপ্ৰদেশত। নেক্সট কুৱেশ্যন, বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1 ডিচেম্বৰ। নেক্সট কুৱেশ্যন, বশিষ্ঠাশ্ৰম দেৱালয় কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাজেশ্বৰ সিংহই। নেক্সট কুৱেশ্যন, ভাক্ৰা নাংগল বান্ধ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হিমাচল প্ৰদেশত। নেক্সট কুৱেশ্যন, ভাৰতৰ বৃহত্তম নদীবান্ধটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভাক্ৰা নাংগল বান্ধ। আজিৰ ভিডিঅ' লাষ্ট কুৱেশ্যনটো আগবঢ়াইছোঁ আপোনালোকলৈ। কুৱেশ্যনটো হৈছে টেলিগ্ৰাফ কেতিয়া আৱিষ্কাৰ হৈছিল? ইয়াৰ অপশ্যনখিনি হৈছে অপশ্যন এ 1810 চনত, অপশ্যন বি 1840 চনত, অপশ্যন চি 1870 চনত আৰু অপশ্যন ডি 1890 চনত। ইয়াৰ কাৰেক্ট এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।